আজি ৰাতিপুৱাই বৰুণ দেৱতা ওলালেহি। উঠি আহিছোঁ আৰু যেনে তেনে। আজিৰ পৰা ডেইলি ব্লগিং ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। জানো কি হয় আৰু সম্পূৰ্ণ কৰিব পাৰোঁ নে, কিন্তু কৰিবলৈ চেষ্টা কৰিম আৰু। এয়া মাছ পুহিছোঁ, ৰাইচ বটলত তাকো। ৰ'ব দেই, মই লুচি ভাজি খাই লওঁ এতিয়া, তাৰপিছত লগ পাই আছোঁ। এয়া আমাৰ কলি আৰু কলিৰ জীয়েক আহিছে। কলি জীয়েকৰ নামটো আকৌ ৰাখিছোঁ অত্যাচাৰী, মানে খুব উৎপতীয়া তাই, সেইকাৰণে তাইৰ নামটো অত্যাচাৰী ৰাখি দিলোঁ আৰু। বহুত দিনৰ আগতে এখন পঢ়িছিলোঁ, আকৌ জোৰ জবৰ উলিয়াই আনিছোঁ। কেইপেজমান পঢ়িলোঁ, আকৌ বোলো জোৰ জবৰ পঢ়োঁ, তেতিয়াহে হ'বগৈ। এটা পেজমান পঢ়িলেও হ'ব। ইমানমানলৈকে পঢ়িছিলোঁ নেকি? ইমানমানলৈকে পঢ়িছিলোঁ, তাৰপিছত থৈ দিলোঁ। ইমানখন কিতাপ আজি তাকে ভাবিছোঁ পঢ়োঁ বুলি। আপোনালোকক মই মায়াবিনীটো বজাই শুনাম দেই অকণমান, মানে চ'ল'টো। বিচাৰিয়ে পোৱা নাই। প্ৰায় এবছৰ হ'ব হৈছে আৰু গীটাৰ শিকা, কিন্তু পাৰিছোঁ অলপ চলপ, ইমানো নহয় আৰু। সেইটো মায়াবিনী পালোঁ, এইখিনি বজাই শুনাইছোঁ ৰ'ব। আজি ইয়াৰ পাৰ্চেল এটা আহিলে, ব'লক এতিয়া আমি আনবক্স কৰোঁ। এই আবেলি সময়ত মই প্ৰায়ে শিৱৰ ভজন বা মন্ত্ৰ এনেকৈ শুনো। আকৌ অস্ত্ৰ উলিয়াইছোঁ দেই ৰাইজ, আকৌ কাইলৈ লগ পাই আছোঁ, বাই বাই।